नमस्कार आपनालोक सकलोके पुनर्बार स्वागतम ननसमाई मजिद बंधुসকল बलगते चाওক আজি 9টা गुरुत्वपूर्ण खबर। प्रथमটো खबर আজি হৈছে 1 আগষ্ট আৰু আজিৰ পৰা দেখত হলনি হ'ব কেইবাটাও নিয়ম। এই নিয়ম হলনিয়ে প্ৰভাৱ পেলাব আপোনাৰ জীৱনত। জানিলো আহক আজিৰ পৰা কি নিয়ম হলনি হ'ব দেখত। पहिला আগষ্টৰ পৰা দেখত হলনি হ'ব বহুকেইটা নিয়ম। सिलिंडारों पर आरम्भ कर गुगल मेपलैके हलनी हब बहु नियम और ये नियम हलनिये प्रभाव पेलाब आपनार पकेटत। 1 আগষ্টर पर हलनी हब LPG अर्थात रंधन गेसर सिलिंडारों मूल्य। 14 केजी घरुआ गेस और 19 केजी ओजनर वाणिज्यिक सिलिंडारों मूल्य हाल हलनी होवार सम्भावना आछे। और लगते HDFC बैंकर क्रेडिट कार्ड व्यवहारकारी सकलोर बारे आहिब परिवर्तन। 15,000 टकार अधिक लेनदेनत लोआ हब अतिरिक्त चार्ज। लगते नियम हलनी हब गुगल मेपर सेवार चार्ज 70% ह्रास करिब गुगल मेपे और डलार परिवर्ते भारतीय टकात पेमेंट लब गुगल मेपे। और আগষ্ট माहत 13 दिनक बंद থাকিব बैंक। राखी बंधन जन्माष्टमी स्वाधीनता दिवसके धरि शनि और देवबार मिलाई सर्वमुठ 13 दिन बंद থাকিব बैंक। परवर्ती खबर 22 আগষ্টৰ পৰা অনুষ্ঠিত হ'ব অসম বিধানসভাৰ অধিৱেশন। 5 दिन ধৰি চলিব এই অধিৱেশন আৰু প্ৰয়োজনত 1 দিনৰ বাবে বৃদ্ধি হ'ব পাৰে অধিৱেশনৰ দিন। আৰু এই অধিৱেশনত উত্থাপন হ'ব কেইবাখনো নতুন বিল। परवर्ती खबर উৎকট গৰমৰ মাজতে ৰাজ্যবাসীলৈ সকাহৰ খবৰ। আগন্তুক 5টা দিনলৈ ৰাজ্যত হ'ব মুখলধাৰ বৰষুণ। আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই দিলে এই আগজাননী। উৎকট গৰমৰ মাজতে ৰাজ্যবাসীলৈ সকাহৰ খবৰ। আগন্তুক 5টা দিনলৈ ৰাজ্যত হ'ব মুখলধাৰ বৰষুণ। আজিৰে পৰা 4 আগষ্টলৈকে নেৰানেপেৰা পৰা বৰষুণৰ সম্ভাৱনা। অহা 24 ঘণ্টাত প্ৰচণ্ড বৰষুণৰ লগতে হ'ব বিজুলী ঢেৰেকণিও। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ এই আগজাননী। সাগৰৰ পৰা 0.9 কিলোমিটাৰ গতিত উৎপত্তি হোৱা ধুমুহাৰ ফলত পৰিব প্ৰভাৱ। আৰু অসমৰ লগতে উত্তৰ পূবৰ আন ৰাজ্যসমূহতো হ'ব মুখলধাৰ বৰষুণ। উল্লেখযোগ্য যে বিগত কেইবাদিন ধৰি তীব্ৰ গ্ৰীষ্ম প্ৰবাহে দহিছে ৰাজ্য আৰু উৎকট গৰমত জ্বলাকলা খাইছে ৰাজ্যবাসীয়ে। আৰু তাৰ মাজতে ৰাজ্যবাসীক এই ভাল খবৰ দিছে বতৰ বিজ্ঞান কেন্দ্ৰই। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাও যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। এতিয়াৰ পৰা অৰুণোদয় আঁচনিৰ সুবিধা ল'বলৈ হ'লে আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক। আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ড নাথাকিলে লাভ নকৰিব অৰুণোদয় আঁচনি। এই বৃহৎ ঘোষণা মুখ্যমন্ত্ৰীৰ। অৰুণোদয় আঁচনিক লৈ ডাঙৰ খবৰ। ৰাজ্যত এইবাৰ অৰুণোদয় আঁচনি 3.0 আৰম্ভ হ'ব আৰু নতুনকৈ ৰাজ্যৰ 20 লাখ হিতাধিকাৰী সোমাব অৰুণোদয় 3.0। অৰুণোদয় আঁচনিৰ বাবে এতিয়াৰ পৰা থাকিব লাগিব ৰেচন কাৰ্ড আৰু লগতে আধাৰ কাৰ্ডো থাকিব লাগিব অৰুণোদয় আঁচনি পাবলৈ। অৰুণোদয় আঁচনিৰ বাবে ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড বাধ্যতামূলক কৰা হৈছে। ৰেচন কাৰ্ড তথা আধাৰ কাৰ্ড নাথাকিলে নাপাব অৰুণোদয় আঁচনিৰ সুবিধা। প্ৰকৃত হিতাধিকাৰীক অৰুণোদয় আঁচনিৰ সুবিধা দিবলৈ এই সিদ্ধান্ত অসম চৰকাৰৰ। অৰুণোদয় আঁচনিক লৈ নতুনকৈ কৰা হ'ব নিৰ্বাচন প্ৰক্ৰিয়া আৰু বৰ্তমান পাই থকা আৰু নতুনকৈ অন্তৰ্ভুক্ত হোৱা হিতাধিকাৰীক কৰা হ'ব নিৰ্বাচন। আৰু ইয়াৰ বাবে এই বছৰৰে ছেপ্টেম্বৰ মাহৰ পৰা চলিব নিৰ্বাচন প্ৰক্ৰিয়া। সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ ঘোষণা। পৰৱৰ্তী খবৰ পেৰিছ অলিম্পিকত অসম কন্যা লাভলীনা বৰগোহাঁইৰ সফলতা। নৰৱেৰ প্ৰতিদ্বন্দ্বী চুন্নিবা হপষ্টেডক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেললৈ উন্নীত হ'ল লাভলীনা বৰগোহাঁই। 5-0 নৰৱেৰ বক্সাৰ হপষ্টেডক পৰাস্ত কৰে লাভলীনা বৰগোহাঁইয়ে। পেৰিছ অলিম্পিকৰ পৰা আহিল ভাল খবৰ।
কোয়ার্টার ফাইনাললৈ উন্নীত হল লাভলিনা বৰগোহাঁই। নৰৱেৰ প্ৰতিদ্বন্দ্বী চুন্নিবা হপষ্টেডক পৰাস্ত কৰে লাভলিনা বৰগোহাঁইয়ে। 5-0 নৰৱেৰ বক্সাৰ হপষ্টেডক পৰাস্ত কৰে অসম কন্যা লাভলিনা বৰগোহাঁইয়ে। পৰৱৰ্তী খবৰ, ঋণগ্ৰস্ত দেশৰ কৃষকসকল। দেশৰ প্ৰতিজন কৃষকৰ মূৰৰ ওপৰত ধাৰৰ পৰিমাণ গড়ে ৭৪,121 টকা। লোকসভাত এক লিখিত প্ৰশ্নৰ উত্তৰত এই তথ্য প্ৰদান ৰাজ্যিক কৃষিমন্ত্ৰীৰ। পৰৱৰ্তী খবৰ, লোকসভাত এইবাৰ অসমৰ 2 কংগ্ৰেছী সাংসদে দেখুৱালে অসমীয়াগিৰি। বানপানী আৰু গৰাখহনীয়াক লৈ সদনত গৰজি উঠিল সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু ৰকিবুল হুছেইন। লোকসভাত অসমৰ কংগ্ৰেছী সাংসদে দেখুৱালে অসমীয়াগিৰি। বানপানী আৰু গৰাখহনীয়াক লৈ সদনত গৰজি উঠিল অসমৰ 2 কংগ্ৰেছী সাংসদ। বানপানী আৰু গৰাখহনীয়াক লৈ সৰব সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু ৰকিবুল হুছেইন। অসমৰ জ্বলন্ত সমস্যা বানপানী আৰু গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা ঘোষণাৰ দাবী জনালে প্ৰদ্যুৎ বৰদলৈ আৰু ৰকিবুল হুছেইনে। বানপানী আৰু গৰাখহনীয়া প্ৰতি বছৰে ক্ষতিগ্ৰস্ত কৰি আহিছে অসমৰ লাখ লাখ জনতাক। আৰু এই সমস্যাক লৈ সৰব হৈ পৰে 2 কংগ্ৰেছী সাংসদ। তেওঁলোকৰ মন্তব্য, পেকেজ নহয়, স্থায়ীভাৱে বানপানীৰ সমস্যা আৰু গৰাখহনীয়াৰ সমস্যা সমাধান কৰক কেন্দ্ৰীয় চৰকাৰে। পৰৱৰ্তী খবৰ, শ্ৰমিক কাৰ্ডক লৈ ডাঙৰ ঘোষণা। প্ৰব্ৰজিত শ্ৰমিক আৰু অসংগঠিত শ্ৰমিকৰ বাবে ডাঙৰ ঘোষণা। 2023 চনৰ এপ্ৰিলৰ পূৰ্বে ই-শ্ৰম পৰ্টেলত পঞ্জীয়ন কৰা 6 লাখ শ্ৰমিকে লাভ কৰিব ৰেচন কাৰ্ড। এই বৃহৎ ঘোষণা চৰকাৰৰ। প্ৰব্ৰজিত শ্ৰমিক আৰু অসংগঠিত শ্ৰমিকৰ বাবে ডাঙৰ ঘোষণা। ই-শ্ৰম পৰ্টেলত নাম পঞ্জীয়ন কৰিছিল লাখ লাখ শ্ৰমিকে আৰু প্ৰায় 12 লাখ শ্ৰমিকে নাম পঞ্জীয়ন কৰিছিল এই পৰ্টেলত। আৰু ইয়াৰে 6 লাখ শ্ৰমিকে লাভ কৰিছে ৰেচন কাৰ্ড। বাকী থকা 6 লাখ শ্ৰমিকেও শীঘ্ৰেই লাভ কৰিব ৰেচন কাৰ্ড। 2023 চনৰ এপ্ৰিলৰ পূৰ্বে ই-শ্ৰম পৰ্টেলত পঞ্জীয়ন কৰা শ্ৰমিকে পাব এই সুবিধা। এই বৃহৎ ঘোষণা কৰিছে চৰকাৰে। পৰৱৰ্তী খবৰ, এতিয়াৰ পৰা মেডিকেল কলেজত শিশু জন্ম হ'লে লাভ কৰিব চৰকাৰৰ বিশেষ সুবিধা। শিশু জন্ম হ'লে মেডিকেল কলেজতে লাভ কৰিব আধাৰ কাৰ্ড আৰু জন্মৰ প্ৰমাণপত্ৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ ঘোষণা। মেডিকেল কলেজত শিশু জন্ম হ'লে লাভ কৰিব চৰকাৰৰ বিশেষ সুবিধা। শিশু জন্ম হ'লে মেডিকেল কলেজতে লাভ কৰিব আধাৰ কাৰ্ড আৰু জন্মৰ প্ৰমাণপত্ৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ ঘোষণা। প্ৰথম পৰ্যায়ত চিকিৎসা মহাবিদ্যালয়সমূহত আৰম্ভ হ'ব এই ব্যৱস্থা আৰু পৰৱৰ্তী সময়ত এই ব্যৱস্থা আৰম্ভ হ'ব জিলা চিকিৎসালয়সমূহত। আৰু প্ৰতিখন মেডিকেল কলেজত স্থাপন কৰা হ'ব আধাৰ চেণ্টাৰ। পৰৱৰ্তী সময়ত জিলা হাস্পাতাল আৰু অন্য চৰকাৰী হাস্পাতালত থাকিব এই সুবিধা। জন্ম হ'লেই শিশুৱে লগে লগে লৈ ল'ব পাৰিব আধাৰ কাৰ্ড। প্ৰথম পৰ্যায়ত ৰাজ্যৰ 13খন মেডিকেল কলেজত এই সুবিধা উপলব্ধ হ'ব। সংবাদমেল পাতি এই বৃহৎ ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে। পৰৱৰ্তী খবৰ, দেশবাসীলৈ ভাল খবৰ। শীঘ্ৰেই ভাৰতত চলিব বুলেট ট্ৰেইন। জাপানৰ ৰেল বিভাগৰ সহায়ত চলিছে এই কাম। এই ঘোষণা কেন্দ্ৰীয় ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ। দেশত এটাৰ পিছত এটাকৈ ৰেল দুৰ্ঘটনা হৈয়ে আছে। চলিত মাহতে 3টাকৈ ৰেল দুৰ্ঘটনাই জোকাৰি গৈছে দেশবাসীক। তাৰ পাছতে সংসদত ৰেলমন্ত্ৰীৰ মুখত ৰেল দুৰ্ঘটনাৰ পৰিৱৰ্তে শুনিবলৈ পোৱা গৈছে বুলেট ট্ৰেইনৰ প্ৰসংগ। বুধবাৰে সংসদৰ অধিৱেশনত ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে বুলেট ট্ৰেইনৰ প্ৰসংগত বক্তব্য প্ৰদান কৰে। তেওঁ উল্লেখ কৰা মতে দেশত বুলেট ট্ৰেইন চলাচল কৰিবৰ বাবে দ্ৰুতগতিত কাম কাজ আগবাঢ়িছে আৰু শীঘ্ৰেই ভাৰতত চলিব বুলেট ট্ৰেইন। এই ঘোষণা কেন্দ্ৰীয় ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ। পৰৱৰ্তী খবৰ, কেৰালাৰ ৱাইনাডত বান আৰু ভূমিস্খলনৰ ভয়াৱহ ৰূপ। ৱাইনাডত বাঢ়ি আছে মৃতকৰ সংখ্যা। এই পৰ্যন্ত 205জন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু বৰ্তমানো চলি আছে উদ্ধাৰ অভিযান। মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। এতিয়াও 191 গৰাকী লোক সন্ধানহীন হৈ আছে আৰু 1592 গৰাকী লোকক উদ্ধাৰ কৰিছে NDRF আৰু সেনাই।
পৰৱৰ্তী খবৰ অৱশেষত ইউপিএছচিয়ে বাতিল কৰিলে আয়াজ পূজা খেৰকাৰৰ প্ৰাৰ্থিত্ব ভৱিষ্যতেও পৰীক্ষাত বহিব নোৱাৰিব পূজা খেৰকাৰ উল্লেখযোগ্য যে সংৰক্ষণ ব্যৱস্থাৰ অপব্যৱহাৰ আৰু ভুৱা পৰিচয়েৰে পৰীক্ষাত বহিছিল এইগৰাকী পূজা খেৰকাৰ যাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ইউপিএছচিয়ে